নমস্কাৰ সকলোকে আই হোপ সকলোৰে প্ৰিপাৰেশ্যন ভালদৰে চলি আছে ছায়েন্স স্মাৰ্ট একাডেমীৰ যিটো টেলিগ্ৰাম গ্ৰুপ আছে তাত আমি ডেইলি MCQ আৰু প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ ইতিমধ্যে ডেইলি বেচিছত ছল্ভ কৰি আছোঁ লগতে মক টেষ্ট চিৰিজ আমি ষ্টাৰ্ট কৰিছোঁ যাৰ বাবে প্ৰথমটো মক টেষ্ট আছিলে আজি আৰু মেথছৰ ওপৰত আছিলে আৰু কমপ্লিট কুৱেশ্যনখিনি আমি মষ্ট এক্সপেক্টেড যিখিনি MCQ আছে লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন অৰ্থাৎ অসম গভৰ্ণমেণ্টৰ আন এক্সামবোৰৰ পৰা আমি এই কুৱেশ্যনছবোৰ লৈছোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন আগলৈও আমি মক টেষ্ট আৰু MCQটো ডেইলি ছল্ভ কৰিয়ে যাম যদি আপুনিও ইয়াত পাৰ্টিচিপেট কৰিব বিচাৰে আমাৰ টেলিগ্ৰাম চেনেলৰ লিংক ডিছক্ৰিপশ্যন বা কমেণ্ট বক্সত দিয়া আছে তাৰ পৰা জইন হ'ব পাৰে চ' আজিৰ ভিডিঅ'টো এটা মক টেষ্টৰ ওপৰত ইন ডিটেইল এক্সপ্লেনেশ্যন হ'ব চ' ভিডিঅ'টোলৈ আগবাঢ়িছোঁ প্ৰথম কুৱেশ্যনটো আছিলে এ বুক ইজ বট ফৰ 150 rupees এখন কিতাপ 150 rupeesত কিনা হ'ল ঠিক আছে দেন চল্ড ইট এগেইন ফৰ 8% গেইন অৰ্থাৎ 8% লাভ কৰি আমি বিক্ৰী কৰি দিলোঁ তেতিয়া ইয়াৰ কিমান টকাত বিক্ৰী কৰিলোঁ আমাক সেইটো সুধিছে প্ৰথমে কি কৈছে আমি 150 টকাত কিনিছোঁ আৰু 150 টকাৰ ওপৰত আমাৰ কি হৈছে 8% আমাৰ লাভ হৈছে চ' নৰ্মেল যদি আমি ওলাওঁ 150ৰ 8% হ'লে কিমান হয় য'ত পাৰ্চেণ্টেজ চিম্বলটো আছে তাৰ তলত এটা 100 দি দিব ঠিক আছে এই জিৰ' লগত কাট খাই গ'ল 5ৰে যদি আমি কাটো 5 3 = 15 আৰু 5 2 10 হ'ল এই 2ৰে 8টো আকৌ কাটিলে 4 চ' 4 3 গুণ কিমান হ'ল 12 চ' 150 টকাটো অলৰেডি কিনা দামটো আছে লগতে আৰু লাভৰ পইচা টকা কিমান হ'ল 12 টকা তো ইয়াত যোগ কৰিলে 2 আৰু 0 যোগ কৰিলে 2 5 1 6 আৰু 1 চ' 162 হয় আমাৰ কাৰেক্ট এনচাৰ এইখিনি আমি সকলোৱে জানো নৰ্মেল মেথছ মই ইন ডিটেইল বুজাইছোঁ গতিকে যিসকলে মেথছ জানে হয়তো অলপ সেই পাব পাৰে তো তেওঁলোকে অলপ স্কিপ কৰি চাই যাব পাৰে এনচাৰবোৰ শুদ্ধ হৈছে নে নাই বাকী ডিটেইল এক্সপ্লেনেশ্যন চালে হয়তো সদায় কাৰণে মনত থাকিব এইটো হৈছে আমাৰ নৰ্মেল যিখিনি আমি কৰোঁ আমি নৰ্মেল মেথছ এতিয়া আমি যিটো ফৰ্মুলা ৱাইজ যেতিয়া আমি বুজিব লাগে অৰ্থাৎ শ্বৰ্ট ট্ৰিক এটা এইটো মেথছৰ কাৰণে এইটোৱে শ্বৰ্ট ট্ৰিক হ'ব যিটো আমি নৰ্মেলি কৰিলোঁ ঠিক আছে বাকী এটা শ্বৰ্ট ট্ৰিক যিটো শিকি থোৱা ভাল যদিও এইটো কুৱেশ্যনৰ কাৰণে সেইটো অলপ সেই তেনেকুৱা যেন লাগিব পাৰে ষ্টিল মানে এইটো শ্বৰ্ট ট্ৰিক আন এনেকুৱা ধৰণৰ ডাঙৰ প্ৰশ্নৰ পৰা মানে বহুত সুবিধা হ'ব আপোনালোকৰ বাবে এইটো প্ৰফিট এণ্ড লছৰ কুৱেশ্যন হয় প্ৰফিট এণ্ড লছ মানে বহুত এটা ইম্পৰ্টেণ্ট আমাৰ টপিক হয় ফৰ ADRE মেথছ আপোনালোকে বহুতে সোধে যে কোনবোৰ টপিক আমি আগতে চাব লাগে বেছিকৈ চাব লাগে তো এই কুৱেশ্যনবোৰৰ ভিতৰতে এই টপিকবোৰ সোমাই থাকে মই ডিটেইল এইবোৰ টপিকৰো ভিডিঅ'জবোৰ আনিবলৈ চেষ্টা কৰিম লগতে অসম হিষ্ট্ৰী অসম জিঅ'গ্ৰাফী তেনেকুৱা ধৰণৰ চিৰিজো মই কনচেপচুৱেল ক্লাছৰ ওপৰত আগবঢ়াবলৈ ট্ৰাই কৰিম আগলৈ চ' এইটো মেথছ আমি আন ধৰণে যদি ছল্ভ কৰিব বিচাৰোঁ তেতিয়া চাই ল'ব 8% দিছে ঠিক আছে 8% মানে আমি কেনেকৈ লিখিব পাৰোঁ মই ক'লোঁ 8/100 8% মানে য'ত পাৰ্চেণ্ট চিম্বল আছে তাৰ তলত 100 এতিয়া কাটি কৰক 2ৰে কাটি ইয়াকো কাটিলে 2ৰে তলকো কাটিব লাগে 2ৰে যদি 8 কাটো 4 2ৰে যদি 100 কাটো 2 50 গুণ 100 নহয় জানো আকৌ 2ৰে যদি 4 কাটো 2 2 গুণ 4 আকৌ 2ৰে যদি 50 কাটো 25 তো ওপৰত 2 থাকিল তলত 25 থাকিল এতিয়া তলৰটো মনত ৰাখিব তলৰটো সদায় হ'ব কষ্ট প্ৰাইচ অৰ্থাৎ কিনা দাম আৰু ওপৰটো যি লাভ লোকচান হ'ল সেই চেলিং প্ৰাইচৰ লগত এইটো প্লাছ হ'ব অৰ্থাৎ মই যদি লিখোঁ কিনা দাম আৰু এইফালে লিখোঁ যদি বেচা দাম ঠিক আছে এই দুটাইতো আমাক সুধিছে কিনা দাম আৰু বেচা দাম অৰ্থাৎ তলতটো কি ক'লোঁ মই কিনা দাম অৰ্থাৎ 25 টকাত যদি কিনিলে যিহেতু আমাৰ কি কৈছে গেইন বুলি কৈছে নহয় জানো গেইন মানে আমাৰ লাভ হৈছে তো 25 টকাত যদি কিনিলে ওপৰৰ 2 যে আছে সেই 2টো আমি প্লাছ কৰিব লাগিব অৰ্থাৎ 25 যায় কিমান হ'ব বেচা দামটো 2 প্লাছ কৰিলে প্লাছ 2 কৰিলে এইফালে কিমান হৈ গ'ল 27 হৈ গ'ল যদি লছ বুলি ক'লেহেঁতেন তেতিয়া 25ৰ পৰা আমি এই 2টো মাইনাছ কৰিলোঁ হয় তেতিয়া কি 23 হ'ল হৈ গ'ল এতিয়া 25 গৈ 27 হৈ গ'ল এতিয়া আমাক কৈছে যে কিনা দাম আমাৰ কিমান লিখিলোঁ আমি 25 লিখিছোঁ কিন্তু আচলতে কিনা দাম কিমান এইটো হৈছে 150 অ'কে চ' আচলতে 25 মানে আমাৰ কুৱেশ্যনত দিয়া মতে 150 ইয়াতে লিখিছোঁ মই বাকীখিনি ঠিক আছে এইফালে আচলতে 25 মানে আমাৰ 150 হে আমি 1 মানে কিমান হ'ব যেতিয়া বেছি দিয়া থাকে আৰু 1 ওলাব লাগে এতিয়া 25 to 150 দিয়া আছে গতিকে 1 যদি ওলাব লাগে এই 25 to 150 তলত যায় ডিভাইড হ'ব চ' 25ক যদি 150ক যদি 25ৰে ডিভাইড কৰোঁ তেতিয়া 6 হয় 25 4 গুণ 100 আৰু দুটা লগ লাগি 6 ঠিক আছে এটাৰ ওলাই গ'ল এতিয়া আমি ওলাব লাগে কিমান তাৰ আমাক বেচা দাম ওলাব দিছে 27টাৰ আমি ওলাব লাগে 27টাৰ ওলাব লাগে চ' এটাত দিয়া থাকে বেছি ওলাব লাগিলে কি হয় এই এটাৰ দিয়া আছে 6 তো 27ৰ যদি ওলাব লাগে সেই 27টোৰ লগত ইনটু কৰিব লাগিব 6 × 27 কিমান হয় 162
যদি বেছি দিয়া থাকে এটাৰ ওলাব লাগে তেতিয়া আমি ডিভাইড কৰোঁ আৰু যদি এটাৰ দিয়া থাকে বেছি ওলাব লাগে তেতিয়া আমি ইনটু কৰোঁ 162 হৈছে কাৰেক্ট এনচাৰ এনেকৈ এইটো ফৰ্মুলা শিকি ল'লে আন যিবিলাক দীঘল কুৱেশ্যন ল'ব তেতিয়া এনেকৈ কৰিলে মানে বেছি টাইম কনজিউমিং হ'ব তো এইটো ফৰ্মুলা আমি শিকি থোৱা ভাল ঠিক আছে যিসকলে বুজি পোৱা নাই তেওঁলোকে কমেণ্ট কৰিব বা টেলিগ্ৰামতো আমাক সুধিব পাৰে আই উইল ডেফিনেটলি হেল্প অ'কে চ' কুৱেশ্যন 2টো চাওঁ আমি কি আছিলে two cubes each of side 15 centimeter are joined end to end অৰ্থাৎ দুটা কিউব আছিলে এইটো হৈছে আপোনাৰ সাৰফেস এৰিয়া ভলিউম যে আছে সেইটো চেপ্টাৰৰ পৰা সাৰফেস এৰিয়া ওলাব দিছে এইবোৰত আমাৰ কি হয় ফৰ্মুলা মনত ৰাখিব লাগে প্ৰথমে কৈছে যে দুটা কিউব আছে 15 সেন্টিমিটাৰৰ কিউবৰ অল সাইড যেহেতু সেম হয় 15 সেন্টিমিটাৰৰ সাইড কি হয় জয়েন্ট এন্ড টু এন্ড অৰ্থাৎ দুটা কিউব আছে এনেকৈ ঠিক আছে মই আঁকি দেখাই দিছো অলপ ড্ৰয়িংটো বেয়া হ'ব পাৰে দুটা কিউব ধৰক সেম কিউব দুটা এনেকৈ জইন হৈ আছে ওকে আই হোপ বুজি পাইছে আপোনালোকে এই দুটা কিউব জইন হৈ আছে ইয়াত কি কৈছে সকলোখিনি 15 সেন্টিমিটাৰ সাইডবোৰ 15 সেন্টিমিটাৰ কিউব এটাত আমাৰ কি থাকে এইটো হৈছে আমাৰ এল ওকে এইটো আমাৰ বি ব্ৰেড লেন্থ ব্ৰেড তেনেকুৱা এইটো হৈছে আমাৰ এইচ ওকে এল বি এইচ থাকে আমাক সুধিছে কি ৰিজাল্টিং কিউবইড অৰ্থাৎ জইন কৰাৰ পিছত এইটো যিটো ৰিজাল্টিং ফিগাৰ এই ৰিজাল্টিং ফিগাৰটোৰ আমাৰ কি সুধিছে সাৰফেস এৰিয়া সুধিছে সাৰফেস এৰিয়া অফ কিউবইড সাৰফেস এৰিয়া অফ কিউবইড সাৰফেস এৰিয়া অফ কিউবইডৰ ফৰ্মুলাটো আপোনালোকে মনত ৰাখিব 2 ইনটু এল বি প্লাছ বি এইচ প্লাছ এইচ এল এতিয়া এল বি আৰু এইচ এই তিনিটাৰ ভেলুটো আমাক দিয়া নাই আমি কেনেকৈ উলিয়াম আমাক কিউবত দিয়া আছিলে হয় না নহয় জানো চ' আমি এল যিহেতু জইন হ'লে এইটো এটা কিউব আছিল আৰু এইটো এটা কিউব আছিল দুয়োটা জইন হৈ এতিয়া এই লেন্থটো চাওক এই দীঘলটো চাওক কিমান হৈ গ'ল এলটো আমাৰ কিমান হৈ গ'ল এলটো এইটো এটা কিউব আছিল এই কিউবটোৰ 15টো প্লাছ আৰু এইট আনাডাৰ কিউবৰ 15 ৰাইট 15 প্লাছ 15 আমাৰ কিমান হৈ গ'ল 30 সেন্টিমিটাৰ হৈ গ'ল এইফালে বিটো কিমান আছিল বিটো চেঞ্জ হ'ব জানো বিটো চেমে থাকিব বিটোও 15 সেন্টিমিটাৰে হৈ থাকে আৰু এইচ2 আমাৰ চেঞ্জ নহয় দুয়োটা এইফালে এন টু এনহে লগ লাগিছে চ' এইচ2 আমাৰ কিমান থাকিল 15 সেন্টিমিটাৰ হৈ থাকিল এতিয়া ফৰ্মুলাত যদি আমি পুট কৰি দিওঁ কি হ'ব 2 এল আছে এতিয়া এলৰ ঠাইত আমি কি লিখিম 30 লিখিম ঠিক আছে আৰু মাজত একো নাই মানে কি হৈ আছে ইনটু হৈ আছে বিৰ ঠাইত আমি কি লিখিম 15 তেনেকৈ প্লাছ এতিয়া আমাৰ আছে বি এইচ অৰ্থাৎ বি প্ৰথমে লিখিব লাগিব 15 এইচ মানে এইচৰ লগত একো নাই মানে পূৰণ হৈ আছে আৰু এইচ আৰু কিমান 15 নেক্সট আছে আমাৰ প্লাছ চিনটো দি দিয়ক এইচ এল মানে প্ৰথমে এইচ লিখিম 15 পূৰণ এল মানে কিমান আছে আমাৰ 30 চ' 30 লিখিলোঁ এতিয়া ইনটু কৰক প্ৰথমে ব্ৰেকেটৰখিনি প্ৰথমে মাল্টিপ্লিকেশ্যন আগতে কৰিব লাগিব বদমাছ ৰুল মতে ওকে 15 ইনটু 30 কৰোঁ যদি কিমান হ'ব 15 3 গুণ 45 আৰু এটা 0 আছে 450 15 গুণ 225 15 30 গুণ তেনেকৈ এইমাত্ৰ লিখিলোঁ আমি 450 এতিয়া প্লাছ কৰি দিয়ক ইয়াৰ মাজতো একো নাই মানে কি আছে মাল্টিপ্লিকেশ্যন আছে এই তিনিটা প্লাছ কৰক 0 5 0 হ'লে কিমান হয় 5 5 পাছে পাছে 10 11 12 12 2 হাতে 1 4 4 8 9 10 11 এইটো ইনটু কৰি কি হ'ব 5 2 গুণ 10 0 হাতে 1 2 2 গুণ 4 1 5 2 গুণ 2 আৰু 2 গুণ 2 চ' 2250 হ'ব আমাৰ কাৰেক্ট এনচাৰ ওকে এই কুৱেশ্যনটো মই ক্লাছ 8ৰ কিতাপখনৰ পৰা লৈছোঁ ঠিক আছে মোক দেখি মোৰ ইম্পৰ্টেণ্ট লাগিল সেইবাবে লিখি থ'লোঁ নেক্সট আহিলোঁ কুৱেশ্যন নম্বৰ 3লৈ আচ্ছা এই টাইপিংবোৰ মই অসমীয়াত দিয়া নাই অসমীয়াত দিবলৈ পিছলৈ ট্ৰাই কৰিম ওকে অসমীয়াত টাইপ কৰিবলৈ অসুবিধা হয় পাৰিলে মই হাতেৰেই লিখি দিম লাগিলে অন এ 20% ডিছকাউণ্ট চেল এন আৰ্টিকল কষ্ট 596 rupees অৰ্থাৎ কি কৈছে 20% ডিছকাউণ্ট দিয়াৰ পিছত ওকে এটা আৰ্টিকুলৰ দাম কিমান হৈ গ'ল 596 rupees হৈ গ'ল আফটাৰ ডিছকাউণ্ট হোৱাট ইজ দ্য অৰিজিনেল MRP অৰ্থাৎ MRP যিটো লেবেল আমাৰ লিখা থাকে আমাৰ যিকোনো প্ৰডাক্টৰ ওপৰত যিকোনো বেচা বস্তুৰ ওপৰত সেই MRPটো কি আছিল আমাক এতিয়া সেইটো সুধিছে এতিয়া এইটো কুৱেশ্যন আমি যে ফাৰ্ষ্ট কুৱেশ্যনটো এটা ট্ৰিকত কৰিছিলোঁ সেই ট্ৰিকটো ইউজ কৰি আমি এই কুৱেশ্যনটো এনচাৰ কৰিম ঠিক আছে মই কি কৰিছিলোঁ প্ৰথমে পাৰ্চেণ্টটো আমি ভগ্নাংশত লিখি ল'ব লাগিব 20% মানে কি য'ত পাৰ্চেণ্ট আছে তাৰ তলত আমি কি লিখিম 100 লিখিম মই এতিয়া কৈছিলোঁ এতিয়া আমি কাটাকাটি কৰিম ওকে 20ৰে 100 কিবা যাব 5 বাৰ যায় চ'
20% মানে কিমান হৈ গ'ল 1/5 হৈ গ'ল ঠিক আছে এতিয়া এফালে লিখিলো আমি MRP আৰু এফালে লিখিলো চেলিং প্ৰাইচ এইটো যে বুজাই আছো প্ৰফিট এণ্ড লছৰ কৈ মই ক্লাছ এটা লৈ ল'ম ভালকে ইন ডিটেইল বুজাই দিম ওকে গোটেই কনসেপ্ট মই ক্লিয়াৰ কৰি দিম লগতে LCM আৰু HCFৰ গোটেইখিনি ইম্পৰ্টেণ্ট যিখিনি কনসেপ্ট আছে গোটেইখিনি ইম্পৰ্টেণ্ট কনসেপ্ট ইনক্লুড কৰি মই অলৰেডি এটা ভিডিঅ' দি থৈছো সেইটো চাব পাৰে এটা MRP মই কি ক'লো তলৰটো সদায় কিনা দামটো MRP টো আমাৰ হ'ব ইয়াত যেটো MRP আছে ইয়াত MRP তলত হ'ব আৰু সেলিং প্ৰাইচটো ওপৰত হ'ব ঠিক আছে সো MRP যদি পাস হয় এটা লেখা আছে আমি কি কৰিছো আৰ্টিকেলটো ডিসকাউন্ট দিছো নহয় জানো ডিসকাউন্ট দিছো মানে কি কৰিব লাগিব এটা প্লাস কৰিম না মাইনাস কৰিম নিশ্চয় MRP যিমান আছিল তাতকে কমিব ডিসকাউন্ট দিয়াৰ পিছত নহয় জানো সো 5 ৰ পৰা যদি 1 কমে কিমান হৈ গ'ল 4 হৈ গ'ল আগতে যেনেকৈ আমি ওপৰটো কি আছিল গেইন হৈছিল কাৰণে প্লাস কৰিছিলো এতিয়া ডিসকাউন্ট দিছো কাৰণে মাইনাস কৰিছো সো 5 টো কিমান হৈ গ'ল 4 হৈ গ'ল যদি 5 টকাত কিনিছো তাৰ মানে 4 টকাত আমি ডিসকাউন্ট দি বেচিলো এতিয়া এই যে বেচিলো আমি কিমান টকাত বেচিছো বুলি অলৰেডি দিয়া আছে 596 কিন্তু এতিয়া আমি কিমান লিখিছো 4 অৰ্থাৎ আসলতে 4 মানে কিমান 596 এটা মই কলো 1 ওলাব লাগে বেছি দিয়া আছে 1 ওলাব লাগে কি কৰিম 596 ৰ তলত 4 ৰে ডিভাইড কৰি দিম কিমান পালো 149 পালো ঠিক আছে এতিয়া আমাক খুদিছে MRP মানে কিমান লিখিছো আমি 5 সো 1 দিয়া আছে আমি 5 ওলাব লাগে সো 1 ৰ ভ্যালু কিমান আছে 149 আৰু 5 টাৰ ভ্যালু তেনেকৈ কি হ'ব 5 ৰে পূৰণ কৰি দিলে হ'ল 5 ৰে পূৰণ কৰি দিলে হ'ব 745 সো এনসার হ'ব আমাৰ কি B 745 বুজি পাইছা না এই ট্ৰিকটি ইউজ কৰি আমি অতি সোনকালে কৰিব পাৰিম এতিয়াতো ইমানখিনি লিখিছো পিছত ইমানখিনিও লেখাৰ প্ৰয়োজন নাই আমি এক্সাম হলত যিমান কমকে ৰাফ ওয়ার্ক কৰো ইমানে বেছি টাইম আমাৰ সেভ হ'ব আৰু যেহেতু কম্পিটিশন আমাৰ বহুত বেছি হাই আমি বহুত স্পিডত মানে এনসাৰবোৰ কৰিব লাগিব আৰু এই স্পিডটো আহিব আমাৰ কিহৰ পৰা প্ৰেক্টিছৰ পৰা যিমানে বেছি প্ৰেক্টিছ কৰিব সিমানে বেছি স্পিড আহি যাব সো যিসকলে এই MCQ ডিসকাশন বা মক টেষ্টত পাৰ্টিসিপেট কৰি আছে আই থিংক তেওঁলোকে প্ৰিপাৰেচনত এটা ভ্যালু এড কৰি আছে আই থিংক তেওঁলোকৰ প্ৰিপাৰেচনত এইটো এটা এডিশনেল হেল্প হিচাপে কাম কৰিব অৰ্থাৎ মই নকওঁ যে আমাৰ গ্ৰুপৰ পৰা MCQ সলভ কৰক যিকোনো সোৰ্সৰ পৰা কৰিব পাৰে বা প্ৰিভিয়াস কোৱেশ্চনৰ পৰা কৰিব পাৰে জাস্ট সলভ কৰক এইটো আপোনালোকক বহুত হেল্পফুল হ'ব ওকে কেৱল পঢ়ি থাকিলে গম পোৱা নাযায় ন কোনখিনি আপোনাৰ কামত আহে কোনখিনি নাহে আৰু স্পিডটো বহুত আপোনাৰ বহুত ইম্পৰ্টেন্ট হয় ওকে এতিয়া আহিছো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন 4 টো কি আছিল if x equal to √3 আমাক সুধিছে x4 plus 1/x4 এইটো কুৱেশ্যনটো দেখিয়ে গম পোৱা যায় যে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এনেকুৱা ধৰণৰ এটা কুৱেশ্যনটো প্ৰায় 100% চিয়'ৰ যে আমাৰ ADI 2.0 আহিব ADI 2.0 হওক আসাম পুলিচ হওক যিকোনো আসাম গভৰ্ণমেণ্ট কম্পিটিটিভ এক্সামৰ বাবে এই মক টেষ্টবোৰ সকলোৰে বাবে প্ৰযোজ্য হ'ব ওকে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন প্ৰায় আহিয়ে থাকে মানে এটা হ'লেও এনেকুৱা ধৰণৰ কুৱেশ্যন থাকে চ' এইটো কুৱেশ্যন কেনেকুৱা হ'ব আমাক কুৱেশ্যনটো চাওক কি লাগে আমাক x4 লাগে ইয়াতেও x4 আছে ইয়াতে x4 আছে চ' এইটো যদি সলভ কৰিব লাগে আমাক x ৰ ভ্যালু নালাগে আমাক লাগে x4 ৰ ভ্যালু প্ৰথমে x টোক আমি স্কয়াৰ কৰি দিওঁ তো এইফালে স্কয়াৰ বাওফালে স্কয়াৰ কৰিলে ৰাইট সাইডেও স্কয়াৰ কৰিব লাগিব কি ভ্যালুটো সেম থাকিব ইফালে স্কয়াৰ কৰিছো মানে ৰুট ওভাৰ যদি স্কয়াৰ কৰি দিওঁ এই ৰুট ওভাৰ আৰু স্কয়াৰ পাত কাট খাই যায় তেতিয়া কি থাকিল 3 থাকিল অকল ওকে তো x স্কয়াৰৰ ভ্যালু কিমান পালো 3 এতিয়া আমাক x স্কয়াৰ নালাগে আমাক x4 লাগে x স্কয়াৰটোক আৰু একবাৰ স্কয়াৰ কৰি দিলো এইফালেও আমি কি কৰিব লাগিব স্কয়াৰ কৰিব লাগিব সো এই স্কয়াৰ ইনটু হৈ কিমান হৈ গ'ল x4 আৰু এইফালে 3 3 গুণ 3 স্কয়াৰ মানে কিমান 3 পূৰণ 3 নহয় জানো আৰু 3 পূৰণ 3 মানে 9 সো x4 ৰ ঠাইতে আমি কি বহাম 9 বহাম যেহেতু 9 পাই গলো সো x4 ৰ সলনি আমি 9 বহালো আৰু এইফালেও 9 বহালো এতিয়া সাধাৰণ সিম্পলিফিকেশন ইয়াত 1 আছে তলত ইয়াত 9 আছে দুটাৰ যদি এলসিএম ওলাও বা লসাগু ওলাও কিমান হ'ব 9 হ'ব এই একটোৰে এই 9 টো হৰণ ওকে একেৰে 9 হৰণ কৰি কিমান পাম 9 এই 9 টো লিখি ললো ইনটু কৰিম কি তাৰ ওপৰটোলে এই 9 যে পালো সেই 9 টোক তাৰ ওপৰটোৰে ইনটু কৰি দিম অৰ্থাৎ 9 ৰে ইনটু কৰি দিম প্লাস তেনেকৈ এইটোকো এই 9 টোৰে এই 9 টোক হৰণ আৰু 1 পালো সেই 1 টোৰে ওপৰৰ 1 টোক পূৰণ একেবাৰে সহজ ইন ডিটেইল বুজাইছো ওকে যিসকলে পাৰে তেওঁলোকেতো এইবোৰ বহুত সহজ যেন দেখিবই 81 plus 1 কিমান হল 82 divided by 9 যেহেতু মিশ্ৰ ভগ্নাংশত আমাৰ এনসাৰছবোৰ দিয়া আছে আমি মিশ্ৰ ভগ্নাংশত উলিয়াই লম 82 আছে 9
82/9 পালোঁ নহয় জানো আমি চ' 82ক আমি 9ৰে ডিভাইড কৰিলোঁ 9 9 গুণ 81 1 এটা ৰৈ যায় অৰ্থাৎ আমি মিশ্ৰ ভগ্নাংশ যদি লিখিব লাগে যিটো এনচাৰ ওলাইছে সেই এনচাৰটো আগফালে আৰু যিটো ৰিমাইণ্ডাৰ বা বাকী ৰৈছে সেই বাকীটো ওপৰত চ' 9 1/9 হ'ব এনচাৰ এইটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ এতিয়া আহিছোঁ নেক্সট কুৱেশ্যনটোলৈ 5 নম্বৰ কুৱেশ্যন যিটো আছিলে দ্য প্ৰাইচ অফ এন আৰ্টিকল ইজ ফাৰ্ষ্ট ডিক্ৰিজ বাই 40% এটা আৰ্টিকুলৰ প্ৰাইচ প্ৰথমে 40% হ্ৰাস পালে অ'কে কমি গ'ল 40% কমি গ'ল দেন ইনক্ৰিজ কমি যোৱাৰ পিছত আৰু বাঢ়ি গ'ল পিছত বাঢ়ি গ'ল কিমান এইবাৰ 20% আকৌ বাঢ়ি গ'ল এতিয়া নেট চেঞ্জ ইন দ্য প্ৰাইচ তো কমপ্লিট মানে কিমান পাৰ্চেণ্ট চেঞ্জ হ'ল সেইটো আমাক সুধিছে এতিয়া 40% বাঢ়ি গ'ল প্ৰথম 40% কমি গ'ল প্ৰথমে তাৰপিছত বাঢ়ি গ'ল 20% তো কিমান চেঞ্জ হ'ল 20% বুলি কোনোবাই ভাবিছে নেকি 20% চেঞ্জ হ'ল ডাইৰেক্ট দেখি ইমান সহজ নিদিয়ে আমাক অ'কে 20% নহয় এতিয়া আমি এনচাৰ উলিয়াব লাগিব চ' প্ৰথমে আমি ধৰি ল'লোঁ যে আৰ্টিকলটোৰ প্ৰাইচ 100 টকা আছিলে ঠিক আছে এতিয়া 100 টকাটোত 40% আমাৰ কি হৈ গ'ল কমি গ'ল 100 টকাত যদি 40% ওলাওঁ 100ৰ পৰা যদি 40% ওলাব লাগে এইটো এনেও গম পায় আমাৰ 100ৰ 40% কিমান হ'ব 40/100 কৰিম 100 কাটি গ'ল 100ৰ 40% মানেতো 40 টকা 100 টকাত যিকোনো পাৰ্চেণ্ট হ'লে সিমান টকাই হ'ব চ' 100ৰ 40% যদি আমি কমি গ'ল তো 40 কমি গ'ল 100ৰ পৰা 40 কমিলে কিমান হ'ব 100 - 40 হ'লে 60 তাৰ মানে 40% কমি 60 টকা হৈ গ'ল 100ৰ যদি 40% এতিয়া নিলিখোঁ এতিয়া লিখি দিওঁ 40% আমাৰ কি হৈ গ'ল মাইনাছ হৈ গ'ল 100ৰ 40% কমি 60 হৈ গ'ল অ'কে এতিয়া ইনক্ৰিজ হ'ল কিমান 20% এতিয়া 100ৰ ওপৰত 20% ইনক্ৰিজ হোৱা নাই বৰ্তমান আমাৰ ভেলু কিমান হৈ আছে 60ৰ আমাৰ 20% ইনক্ৰিজ হৈছে 60ৰ 20% অ'কে 60 ইনটু 20% মানে 20/100 এইটো 0 এইটো 0 লৈ কাটিলোঁ এইটো 0 এইটো 0 লৈ কাটিলোঁ চ' 6 দুগুণ 12 চ' এই 60% আৰু 12 টকা এটা কি হ'ল বাঢ়িল যিহেতু পিছত বাঢ়া বুলি কৈছে তো প্লাছ কৰিলে কিমান হয় 72 নেট চেঞ্জ মানে কমপ্লিট এই প্ৰচেছটোত এই গোটেই প্ৰচেছটোত কিমান চেঞ্জ হ'ল প্ৰথমে 100 টকা আছিলে এতিয়া গৈ কিমান হ'ল 72 72 টকা হৈ গ'ল এতিয়া যদি 100ৰ পৰা 72টো মাইনাছ কৰি কিমান হ'ব 10ৰ 2 গেলে 8 9ৰ 7 গেলে 2 কিমান হ'ল 28 হ'ল 100ৰ যিকোনো নাম্বাৰে কি হ'ব সেইটোৰে পাৰ্চেণ্টেজ হ'ব 28% বা যদি এনেকৈ তথাপি ওলাব বিচাৰে তেতিয়া 28 বৰ্তমান হৈছে আগতে কিমান আছিলে 100 টকা আৰু এইটো পাৰ্চেণ্টটো ওলাব লাগিলে 100% 100 কাট খাই গ'লে কিমান হয় 28% তো 28% কমপ্লিট কিমান হৈছে নেট চেঞ্জ হৈছে অৰ্থাৎ কমপ্লিট চেঞ্জ হৈছে 28% নট 20% অ'কে এতিয়া আহিলোঁ 6 নম্বৰ কুৱেশ্যনটোলৈ দ্য স্মলেষ্ট স্কুৱেৰ নাম্বাৰ হুইচ ইজ ডিভিজিবল বাই ইচ অফ নাম্বাৰ 6 9 15 ভেৰি ইজি কুৱেশ্যন স্মলেষ্ট বুলি যেতিয়া সোধে তেতিয়া আপোনালোকে ডাইৰেক্ট গম পাব যে স্মলেষ্ট কৈছে মানে আমি কি ওলাব লাগে এলচিয়াম ওলাব লাগে এইখিনি আমি এলচিয়াম আৰু HCF চিৰিজটোত ডিছকাছ কৰিছোঁ তো এই গোটেইকেইটা নাম্বাৰৰ এলচিয়াম ওলাই দিয়ক চৰি 6 9 আৰু 15 গোটেইকেইটা কিহেৰে যায় 3ৰে যায় 3 দুগুণ 6 3 3 গুণ 9 আৰু 3 5 গুণ 15 চ' এলচিয়াম কি হ'ব গোটেইকেইটা ইনক্লুড কৰিব লাগিব 3 ইনটু 2 ইনটু 3 ইনটু 5 যদি ইনটু কৰি কিমান হ'ব 90 চ' 90 হ'ল আমাৰ কি এলচিয়াম এতিয়া এই 90টোৰে আমি কোনটো নাম্বাৰক ডিভাইড যাব স্মলেষ্টকে 100টো ডিভাইড নাযায় 90ৰে চ' এইটো নহ'ব 400ক নাযায় নহ'ব 1600ক যদিও যায় ইয়াৰ তলত আমাৰ 900 আছে চ' 900ক যাব আমাৰ 900টো হ'ব কি যেহেতু স্মলেষ্টটো দিছে 900টো হ'ব আমাৰ কাৰেক্ট এনচাৰ অ'কে 900ক 90ৰে নিশ্চয় 10 বাৰ যাব চ' স্মলেষ্ট থাকিলে আমি এলচিয়াম ওলাই দিম এতিয়া আহিলোঁ এইটো কুৱেশ্যন এডিআৰত আহি গৈছিল আই থিংক ভেলু ওলাব দিছে 0.04 প্লাছ 1.44 প্লাছ 1.69 প্লাছ 0.0009 মই দেখি আছোঁ বহুতে আমাৰ মক টেষ্টত পাৰ্টিচিপেট কৰিছে বহুতে ইতিমধ্যে কমপ্লিট ছল্ভ কৰিছে মেক্সিমামেতো বহুত 15-10 মিনিটছতে ছল্ভ কৰিছে চ' কংগ্ৰেচুলেশ্যন টু এভৰি ওৱান এনেদৰে প্ৰেক্টিচ কৰি থাকক আৰু আগবাঢ়ি গৈ থাকক অ'কে এতিয়া ৰুট অভাৰৰ পৰা প্ৰথমে এটা বেছিক কথা কৈ দিওঁ যে ৰুট অভাৰৰ পৰা কেনেকৈ আমি ভেলু ওলাওঁ যেনে ৰুট অভাৰ যদি 9 আছে ছেম দুটা নাম্বাৰৰ ইনটু হিচাপে আমি ভিতৰত লিখিব লাগিব যেনেকৈ 9ক কি লিখিব পাৰোঁ 3 ইনটু 3 এই দুটা নাম্বাৰ যেতিয়া হৈ যায় মই এইমাত্ৰ কৈছিলোঁ যে 3 স্কুৱাৰ হিচাপে লিখিব পাৰোঁ আৰু স্কুৱাৰ আৰু ৰুট অভাৰ কাট খাই যায় চ' 3টো আমাৰ ওলাই আহে অৰ্থাৎ দুটা ছেম নাম্বাৰ যদি ইনটু হিচাপে লিখিব পাৰোঁ তাৰে এটা নাম্বাৰ আমাৰ
বাহিৰে ওলাই আহে আৰু সেইটোৱে হৈ যায় ভেলু অৰ্থাৎ √9 মানে 3 তেনেকৈ √4 মানে কি হ'ব 4ক কি লিখিব পাৰোঁ 2 স্কোৱাৰ 2 ইনটু 2 চ' এটা 2 বাহিৰে ওলাই আহিব এইটো হ'ব আমাৰ ভেলু তেনেকৈ এই ডেচিমেল কেইটা দেখি কনফিউজ নহ'ব অ'কে এতিয়া আমি ভাবিলোঁ যে আমাৰ ডেচিমেল নাইয়ে এইটো ভাবিলোঁ যে ইয়াত 4 আছে 4ক আমি কি লিখিব পাৰোঁ 2 ইনটু 2 মই ক'লোঁ দুটা নম্বৰৰ পৰা যিহেতু √4 ভিতৰত আছে এটা ওলাই আহে তো ওলাই কি আহিল 2 প্লাছ 144 144 12 12 গুণ 144 হয় তো 12 এটা ওলাই আহিল 169 মই ক'লোঁ 13 13 গুণ 169 আই থিংক চ' 13 ওলাই আহিলে আমাৰ ইয়াৰ পৰা মই কৈছোঁ যে দুটা নম্বৰৰ পূৰণফল হিচাপে লিখিলে আমি এটা ওলাই আহে এতিয়া 9 আছে ইয়াত নহয় 9 আমি কি লিখিব পাৰোঁ 3 3 গুণ 9 চ' 3 এটা ওলাই আহিল এতিয়া ডেচিমেলৰ কথা ভাবিম ডেচিমেলো তেনেকৈ আধা হৈ যাব ইয়াতে কেইটাৰ আগত দশমিক আছিল এক ঘৰ আগত দুঘৰ আগত আছিল ইয়াত এতিয়া এঘৰ আগত দিম অৰ্থাৎ লাষ্টৰ পৰা এক ঘৰ আগত লাষ্টৰ পৰা এক ঘৰ আগত হ'লে এইখিনিত 0.2 হ'ল এতিয়া ইয়াতো এক ঘৰ দুঘৰ অ'কে দুঘৰ আগত আছিলে চ' ইয়াত দুঘৰ আছিল আধা কৰি দিলে কিমান হ'ব লাষ্টৰ পৰা এক ঘৰ আগত অ'কে এটাৰ আগত তাৰমানে ইয়াতেও দুটাৰ আগত আছিলে ইয়াতে যদি আমি আধা কৰি দিওঁ এটাৰ আগত হৈ যাব অৰ্থাৎ 1.3 হ'ব শেষৰ পৰা এটাৰ আগত অ'কে ইয়াতে কেইটাৰ আগত আছিলে ইয়াতে আছে ডেচিমেলটো আমাৰ চ' এটা দুটা তিনিটা চাৰিটা সংখ্যাৰ আগত আমাৰ আছিলে ইয়াতে আমাৰ দুটা সংখ্যাৰ আগত হ'ব লাষ্টৰ পৰা এটা সংখ্যাৰ আগত দিব পৰা ঠাই আছে আৰু এটা ঠাই নাই গতিকে এটা 0 বনাই দিওঁ এটা দুটা দুঘৰ আগত আমি ডেচিমেলটো দি দিলোঁ ঠিক আছে এতিয়া প্লাছ কৰিম প্লাছ কেনেকৈ কৰে ডেচিমেলৰ তলত ডেচিমেল বহাই 1.2 1.3 আৰু 0.03 ডেচিমেলৰ প্লাছত মনত ৰাখিব সদায় ডেচিমেলৰ দশমিকৰ তলত দশমিকখিনি বহাব ইয়াতে একো নাই যিহেতু গতিকে এটা 0 হয়নে 3 এইকেইটা প্লাছ কৰিলে কিমান হ'ব 3 3 4 5 6 7 আৰু এইফালে একে 2 2.73 হ'ল আমাৰ কাৰেক্ট এনচাৰ তো এইখিনিয়ে যি চাগে এইখিনি আছিলে চ' এইখিনি মেথছ আমি আজি ডিছকাছ কৰিলোঁ মই বেছি স্পীড দিছোঁ নে কি ক'লোঁ গম নাপালোঁ মুঠতে মক টেষ্টবোৰ অকলে এটাম কৰি থাকিব চ' থেংক ইউ অল যিসকলে টেলিগ্ৰাম গ্ৰুপত জইনিং হ'ব বিচাৰে কমেণ্ট বক্সত পাই যাব আৰু MCQ প্ৰেক্টিছ কৰি থাকক কনচেপচুৱেল ক্লাছবোৰ কৰি থাকক সকলোখিনি যিমানখিনি পাৰোঁ আমাৰ ফালৰ পৰা আমি প্ৰভাইড কৰিবলৈ চেষ্টা কৰিম এভৰিথিং ফৰ ফ্ৰী অফ কষ্ট অ'কে এভৰিথিং ফৰ ফ্ৰী অফ কষ্ট ফৰ ইউ অল